মহানগৰীৰ কৃষ্ণকান্ত সন্দিকৈ নগৰ উন্নয়ন সমিতিৰ কাৰ্যালয়ত অভিনন্দন অনুষ্ঠান 2023-24 বৰ্ষৰ HSLC আৰু HSত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 55 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক জনোৱা হয় সম্বৰ্ধনা। নৰকাসুৰ আৰু ভোগৰগাঁও কেন্দ্ৰীয় উন্নয়ন সমিতিৰ সৌজন্যত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ বিশিষ্ট অতিথি ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা। লগতে অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জিত শইকীয়া, জ্যেষ্ঠ অধিবক্তা শান্তনু কুমাৰ গগৈৰ লগতে উপস্থিত বহু বিশিষ্ট ব্যক্তি। আজি ইয়াত যিসকল ছাত্ৰ-ছাত্ৰী সম্বৰ্ধিত হ'বলৈ আহিছে তেওঁলোকক আমি ভৱিষ্যত দিনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এতিয়ালৈ আপোনালোকৰ যিখিনি উপলব্ধি বা যিখিনি আপোনালোকে কৃতিত্ব অৰ্জন কৰিছে তাৰ বাবে শুভকামনা জ্ঞাপন কৰিছোঁ। মূল কথাটো হ'ল আমি এটাই জানো, ছাত্ৰ জীৱনত আমাৰ শিক্ষকসকলে শিক্ষাগুৰুসকলে সদায় আৰম্ভণিৰ দিনটোৰ পৰাই আমাক এটাই কয় যে ছাত্ৰসকলৰ মূল কৰ্তব্যই হ'ল অধ্যয়ন। আমি বিদ্যায়তনিক শিক্ষাত একোখন চাৰ্টিফিকেট, ফাৰ্ষ্ট ক্লাছ, ফাৰ্ষ্ট ডিভিজন, ষ্টেণ্ড, ডিষ্টিংশ্যন এনেধৰণে আমি লাভ কৰোঁ, প্ৰতিযোগিতাৰ দৌৰ। কিন্তু তাৰ মাজত আমাৰ এটাই বিনম্ৰ আহ্বান, আমি বিদ্যায়তনিক যিটো আমাৰ মূল্যায়ন হয়, যিখন চাৰ্টিফিকেট আমি লাভ কৰোঁ, তাৰ সমান্তৰালকৈ আমি যাতে জ্ঞানৰ দৌৰতো সমানেই আগবাঢ়োঁ। এই চাৰ্টিফিকেটতকৈ জ্ঞান বহু ওপৰত। বহু ব্যক্তি তেওঁলোকৰ বিদ্যায়তনিক চাৰ্টিফিকেট নাই তেনেধৰণৰ, বা খুব কম তেওঁলোকে স্কুলীয়া বা কলেজীয়া শিক্ষা তেওঁলোকে লাভ কৰিছে, কিন্তু তেওঁলোকে বিশ্বৰ ইতিহাসত নিজৰ নাম তেওঁলোকে জিলিকাই ৰাখিবলৈ সক্ষম হৈছে। তাৰ অৰ্থ এইটো নহয় যে আমি নপঢ়িম, তাৰ অৰ্থ এইটো নহয় যে মই এইখিনিলৈ হ'ল, বিল গেটছেও ইমানেহে পঢ়িল মই নপঢ়োঁ, তেনেধৰণৰ কথা ক'ব নোৱাৰে। মানে আমি সুবিধা পাইছোঁ আৰু এই সুবিধাখিনি ল'ব লাগে। যিমান পাৰোঁ আমি সিমান অধ্যয়ন কৰিব লাগে আৰু নিজৰ আটাইতকৈ যিটো ডাঙৰ বস্তু সেয়া হ'ল USP। নিজৰ USPটো আমি বুজিব লাগে, ইউনিক চেলিং পইণ্ট বুলি যায়। কাৰোবাৰ লেখাৰ প্ৰতি যদি ৰাপ আছে তেওঁ এগৰাকী ভাল লেখকৰ কাৰণে যত্ন কৰিব লাগে। কোনোবা যদি ভাল তাৰ্কিক, তেওঁ এজন ভাল তাৰ্কিক হ'বলৈ যত্ন কৰিব লাগে। কোনোবাই সংবাদ ক্ষেত্ৰখন ভাল পায়, ভাল সাংবাদিক হ'বলৈ যত্ন কৰিব লাগে। কোনোবাই ব্যাখ্যা কৰি ভাল পায়, ভাল শিক্ষাদান কৰিব খোজে, তেওঁ এগৰাকী শিক্ষক তেওঁৰ USP তেওঁ বুজি পাব লাগে। এই USP বুজি নোপোৱাতে আমাৰ গণ্ডগোল হয়। সেইকাৰণে আমাৰ কি হয়, বহু ছাত্ৰ ছাত্ৰী ভাল ৰিজাল্ট কৰে, মেট্ৰিকত তেওঁলোকে ধৰি লওক, এতিয়াতো নাই, এইটো ব্যৱস্থা উঠাই দিয়া হৈছে, শীৰ্ষস্থান দখল কৰে, হায়াৰ ছেকেণ্ডেৰীত গৈ লাগি ধৰে। এনেধৰণৰ বহু সতীৰ্থ আমাৰো আছে। গতিকে নিজৰ USP চিনি পোৱাটো দৰকাৰ। ভাল ছবি অঁকাজনে বুজি পাব লাগিব যে মই ভাল ছবি আঁকো, গতিকে ইয়াত মই কি কেনেধৰণে ভৱিষ্যত মোৰ কেৰিয়াৰ কৰি দিব পাৰোঁ, তেনেধৰণে আমি চিন্তা কৰাটো খুবেই প্ৰয়োজন। অন্যথা কি হয়, আমি যেতিয়া এই কথা, আজিকালি ভাল হৈছে, আজিকালি মাক দেউতাকেও গুৰুত্ব দিয়ে। আজিকালি আগতে আমি খেলিবলৈ গ'লে আমাক হালোৱাই চাইডেল লৈ যায়, মানে বহুতে জানে, জ্যেষ্ঠসকলেও জানে, সকলোৱে এইটো অভিজ্ঞতা কম বেছি পৰিমাণে মুখামুখি হৈছেই। খেলা ধূলা কৰি আছোঁ, নপঢ়ি নুশুনি। এতিয়া খেলা ধূলা কৰিও আমাৰ কেৰিয়াৰ ভাল হয়। খেলা ধূলা কৰিও আমি অধ্যয়নৰ লগে লগে ভালকৈ খেলা ধূলা কৰিও আমাৰ এটা ভাল কেৰিয়াৰ হয়। আমি প্ৰত্যেক বছৰে বৃহত্তৰ নৰকাসুৰ ও ভোগৰগাঁও কেন্দ্ৰীয় উন্নয়ন সমিতিয়ে এই অঞ্চলৰ সুখ্যাতিৰে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ল'ৰা ছোৱালীক আমি প্ৰত্যেক বছৰে অভিনন্দন অৰ্থাৎ সম্বৰ্ধনা জনাইছোঁ। এই বছৰো আমি এই অঞ্চলৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী যিসকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি সম্বৰ্ধনা জনাৰ বাবে আজিৰ এই অভিনন্দন অনুষ্ঠানটি আয়োজন কৰিছোঁ। আজি প্ৰায় 10 বছৰৰ পৰা এই কাৰ্যসূচীটো চলি আছে। আমাৰ এইবাৰো আমাৰ যিটো 60% বা তাৰ এবভ যিখিনি হায়াৰ ছেকেণ্ডাৰী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত চেবা আৰু CBSE দুয়োটা মিডিয়ামতে যিখিনি আমাৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি প্ৰতি বছৰে
এনেকুৱা অনুষ্ঠানত আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ আৰু এইবাৰো তেনেকুৱা আমাৰ ব্যতিক্ৰম হোৱা নাই আমাৰ এইবাৰ প্ৰায় 55জন শিক্ষাৰ্থী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক আমি এই অনুষ্ঠানটোত আমি অভিনন্দন জনাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ